তেখেতে কি কাৰণত ক'লে মই নাজানো, কিন্তু তেওঁ নিশ্চিত ৰূপত এটা কথা জানে যে তেখেতে আগতে কংগ্ৰেছ কৰিছিলে আৰু কংগ্ৰেছ কৰাৰ সময়ত তেখেতে বা তেওঁৰ দলে কংগ্ৰেছৰ দলে আগতে বঙালীসকলক সুৰক্ষা দিব নোৱাৰিলে। তেওঁলোকৰ দিনতে ডি ভোটাৰ হৈছিলে আৰু তেওঁলোকৰ দিনতে ডিটেনশ্যন কেম্প হৈছিলে আৰু যিমান বঙালীৰ ওপৰত অত্যাচাৰ হৈছিলে সেই অত্যাচাৰসমূহ কংগ্ৰেছৰ দিনত হৈছিলে। অৰ্থাৎ সুস্মিতা যেতিয়া কংগ্ৰেছত আছিলে তেতিয়া সেই কথাখিনি আল্টিমেটলি স্বীকাৰ কৰিছিল আৰু সেইকাৰণে তেখেতে স্বীকাৰ কৰি পেলাই পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছত তেওঁ যোগদান কৰিছে। গতিকে পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ বা পশ্চিমবংগৰ পৰিৱেশ আৰু অসমৰ পৰিৱেশ আকাল পাতাল পাৰ্থক্য। অসমত যেতিয়া মানুহৰ মাজত বিভাজন আছিলে, বৰাক ভেলী বুলি, ব্ৰহ্মপুত্ৰ উপত্যকা বুলি, ভাৰতীয় জনতা পাৰ্টীয়ে সেই বিভাজন নোহোৱা কৰিছে যে আমি বৰাকেই হওক বা ব্ৰহ্মপুত্ৰই হওক আমি একে অসমৰ সন্তান। এই পৰিৱেশ কিন্তু তেওঁলোকে আনিব পৰা নাই, ভাৰতীয় জনতা পাৰ্টীয়ে আনিছে। আৰু যিহেতু বঙালীসকলে যিহেতু ভাৰতীয় জনতা পাৰ্টীক লালন পালন কৰিছিলে, যৌৱন দিছে, বঙালীসকলক ক'লাত যৌৱন দিছে। হিন্দী ভাষাৰ ঔৰসত জন্মগ্ৰহণ কৰিছিলে, বঙালীসকল লালন পালন কৰিছে আৰু এতিয়া অসমৰ সকলো জাতি জনগোষ্ঠীৰ আদৰৰ দল হৈ পৰিছে আৰু যাৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈছে, অসমত চৰকাৰ আহিছে। মই আজি এইটো কথাই কওঁ যে সুস্মিতা সেন ডাঙৰীয়াই যিমানে যি নকওক কিয় আগন্তুক দিনত যেতিয়ালৈ চন্দ্ৰ সূৰ্য থাকিব তেতিয়ালৈ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ থাকিব, বৰাক ভেলীতো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ থাকিব। নাই, সেইটো বুলি কথা নহয়। যিহেতু বেংগলীসকল মানে কি ভাৰতীয় নাগৰিক নহয় নেকি? বেংগলীসকলে অসমীয়া নহয় নেকি? তেওঁলোকে বাংলাভাষী অসমীয়া, আমি হৈছোঁ অসমীয়াভাষী অসমীয়া। কিন্তু আমি সকলোৱে বৃহত্তৰ অসমীয়া জাতি, আমি সকলোৱে মহান ভাৰতৰ একোগৰাকী সন্তান। গতিকে ভাৰতত যিহেতু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ যিহেতু নিৰ্বাচন হয়, ভাৰতৰ জাতিৰ আধাৰত নিৰ্বাচন নহয়। তেওঁ যদি জাতিৰ আধাৰত নিৰ্বাচন কৰে সেইটো মোৰ ক'বলগীয়া একো নাই, কিন্তু আমি কোনোদিন জাতিৰ আধাৰত নিৰ্বাচন নকৰোঁ। ইমান দিনে তেওঁলোকে এপিচমেণ্ট পলিচি কৰি আহিছিলে, আজি যাৰ কাৰণে তেওঁ কংগ্ৰেছ ত্যাগ কৰিবলগীয়া হৈছিলে। আৰু পশ্চিমবংগতো একেধৰণৰ ধৰ্মীয় সংখ্যালঘুৰ ওপৰত যি এপিচমেণ্ট তোষামত, ভাৰতীয় জনতা পাৰ্টীয়ে তোষামত নকৰে কাকো। ৰেচপেক্ট টু অল লেকিন এপিচমেণ্ট টু নান। কাকো মানে এপিচমেণ্ট নকৰে কিন্তু ৰেচপেক্ট সকলোৱে কৰে। গতিকে আমি যিহেতু সকলোকে ৰেচপেক্ট কৰোঁ, ভাৰতত থকা প্ৰতিগৰাকী জাতি জনগোষ্ঠীক, কিন্তু সকলোৱে আমাক ভোট দিবগৈ। আৰু এটা কথা হৈছে যে UPPL এখন পকেটত হিমন্ত বিশ্বৰ আৰু আনখন পকেটত BPF, গতিকে তিনিওটা দলকে বৰ্জন কৰিব কৈছে আৰু তৃণমূলক ভোট দিব কৈছে। ভোট কোনে দিব এতিয়া? ভোট কোনে দিব? দুখন পকেটত দুটা। স্বাভাৱিক কথা। আমাৰ বৰ্তমান NDA হৈছে, আমাৰ পাৰ্টনাৰ হৈছে UPPL, প্ৰাক্তন NDAৰ পাৰ্টনাৰ হৈছে আমাৰ মানে BPF আৰু BJPটো BJPয়ে। তিনিওটাকে যদি বৰ্জন কৰিব দিয়ে এতিয়া ভোটেই নহ'ব দেখোন। কাৰণ তৃণমূলত ক'ত ভোট দিবগৈ, কাক ভোট দিবগৈ? তেওঁ যদি কংগ্ৰেছক ভোট দিয়াৰ কথা কৈছে তেওঁ মুকলিভাৱে কওক। কাৰণ তৃণমূল কংগ্ৰেছতো প্ৰাৰ্থী সকলোতে নাই। য'ত প্ৰাৰ্থী নাই তেওঁলোকে কাক ভোট দিয়াৰ কথা কৈছে? কংগ্ৰেছক দিয়াৰ কথা কৈছে নে কাক দিয়াৰ কথা কৈছে? তিনিওটা পাৰ্টীক বাদ দিলে দেখোন ভোটেই নাই দেখোন। অসমত কঁপনি ফুটিব বুলি কৈছে মমতা দি। আমি অভিনন্দন জনাইছোঁ, স্বাগতম জনাইছোঁ যে মমতা দিদি ইয়াতে আহক আৰু ইয়াতে আহি পেলাই অসমৰ কৃষ্টি সংস্কৃতি বুজি যাওক তেখেতে। মই খুব ভাল পাইছোঁ। খোপনি পুতিব লাগে, কাৰণ আমি অসমত পশ্চিমবংগৰ দৰে এখন ৰাজ্য নহয়, এইখন হৈছে গণতান্ত্ৰিক ৰাজ্য, এইখন অত্যাচাৰী ৰাজ্য নহয়। তো খোপনি পুতক ইয়াতে। কিন্তু পশ্চিমবংগৰ যিটো আচাৰ ব্যৱহাৰ মমতা দিদিৰ, সেই আচাৰ ব্যৱহাৰ কিন্তু অসমত কৰিব নোৱাৰিব, সেইটো আজি মই শুকাই দিলোঁ। তেতিয়াহ'লে তেওঁ যদি সেইটো কয় তেতিয়াহ'লে মানুহে যদি এইমছত যায় দিল্লীত যায়, তেতিয়াহ'লে কলিকতাত মানে ভাল চিকিৎসা নাই কাৰণে এইমছত যায় নেকি? কলিকতাৰ পৰা প্ৰতিদিনে এইমছত মানুহ গৈ আছে, দিল্লী এইমছত কিয় গৈ আছে? মই ক'ম নেকি যে তাতে চিকিৎসা ভাল নহয় বুলি? মানুহে যায় এইমছত যায় নিজৰ ছেটিছফেকশ্যন। কিন্তু ঠিক তেনেকৈ আমাৰ ভূটানৰ পৰা ইয়াতে আহি আছে মানুহ, নেপালৰ পৰা ইয়াতে মানুহ আহি আছে, বাংলাদেশৰ পৰা ইয়াতে আহি আছে। গতিকে ভূটানৰ পৰা যেনেকৈ পশ্চিমবংগত যায় অসমতো আহে। গতিকে তেওঁ এইবোৰ কথা অসমৰ পৰিৱেশ নাইতো। এতিয়া পশ্চিমবংগৰ মানুহ, পশ্চিমবংগৰ মানুহে এতিয়া অসমৰ বিষয়ে কি জানিব এতিয়া? আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ।